600 বছৰ পুৰণি এইখন অসমৰে এখন ঐতিহাসিক ধৰ্মীয় উপাসনাৰ স্থল। পালৰ পৰা একেটা সময়তে নিজে নিজে নাইকিয়া হৈ যায় এজনী গাই। মাটি খান্দোতে আবিৰ্ভাৱ হৈছিল মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ। থানত গামোচা বন্ধাৰ আঁৰৰ কাৰণ জানেনে? এক অলৌকিক ঘটনা। বৰপেটাৰ সৰভোগ অঞ্চলত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানক কেন্দ্ৰ কৰি বহুদিনৰ পৰা বিভিন্ন লোকবিশ্বাস আৰু অলৌকিক কাহিনী প্ৰচলিত হৈ আহিছে। প্ৰবাদ অনুসৰি কোচ ৰজা নৰনাৰায়ণৰ সময়ত তেতিয়াৰ বৰনগৰ অঞ্চলৰ বিস্তীৰ্ণ মাটি আছিল গৰু ম'হৰ চৰণীয়া পথাৰ। সেই সময়ত গৰখীয়াসকলে প্ৰতিদিনে জাক জাক গৰু চৰাবলৈ লৈ গৈছিল। এদিন গৰখীয়াসকলে লক্ষ্য কৰে যে পালৰ পৰা এজনী গাই প্ৰতিদিনে দুপৰীয়াৰ এক নিৰ্দিষ্ট সময়ত গৰু জাকৰ পৰা অদৃশ্য হৈ যায়। কিছু সময়ৰ পাছত গাইজনী আকৌ জাকলৈ ঘূৰি আহে। প্ৰথমতে গৰখীয়াসকলে ঘটনাটো সাধাৰণ বুলি ভাবিছিল যদিও প্ৰতিদিনে এনে হোৱাত সন্দেহ উপজে। গৰখীয়াসকলে গাইজনীক গোপনে অনুসৰণ কৰিবলৈ ল'লে আৰু এদিন তেওঁলোকে দেখে আচৰিত দৃশ্য। গাইজনী এক নিৰ্দিষ্ট স্থানলৈ গৈ নিজে নিজে ওহাৰৰ পৰা এৰি দিছে গাখীৰ। এই দৃশ্য দেখি গৰখীয়াসকলৰ মাজত কৌতূহল সৃষ্টি হ'ল। সেই ঠাইডোখৰত কি আছে? আৰু তেতিয়াই মাটি খান্দোতে সেই থানত মহাপ্ৰভুৰ এভাগ মূৰ্তিৰ আবিৰ্ভাৱ হয়। এই অলৌকিক ঘটনাৰ সাক্ষী হোৱাৰ পিছত গৰখীয়াসকলে সেই ঠাইত ঢিপ সাজি সেৱা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে। জনবিশ্বাস আছে যে গৰু হেৰালে প্ৰধান গৰখীয়াজনে প্ৰভুৰ ওচৰত ঠিকনা চাই দিশ ধৰি দিলে সেই দিশে গৰু বিচাৰি পোৱা যায়। লাহে লাহে কথাটো ৰাজহুৱা হ'ল আৰু সমূহ ৰাইজে নিয়মীয়াভাৱে চাকি বন্তি জ্বলাই প্ৰভুক সেৱা অৰ্চনা কৰিবলৈ ল'লে। বিশ্বাস অনুসৰি সেই গৰখীয়াৰূপী কৃষ্ণই প্ৰকৃতিৰ মাজেৰে এই থানত নিজকে এনেদৰে প্ৰৱেশ কৰাইছে। প্ৰভুৰ আবিৰ্ভাৱৰ ঠাইত এতিয়াও সেই থাপনাভাগ আছে, যাৰ বৰ্তমান নাম হ'ল শ্ৰী শ্ৰী গৰখীয়া গোসাঁই জন্মস্থান, মা শ্ৰী শ্ৰী তেলুলীয়া গোসাঁই। সময় বাগৰাৰ লগে লগে এই ঠাইখনৰ লগত বহু জনবিশ্বাসো জড়িত হৈ পৰে। মনোকামনা পূৰ্ণৰ বিশ্বাস। ভক্তসকলৰ মাজত বিশ্বাস আছে যে আন্তৰিক ভক্তিৰে গৰখীয়া গোসাঁইৰ ওচৰত প্ৰাৰ্থনা কৰিলে মনৰ ইচ্ছা পূৰণ হয়। বিশেষকৈ কোনো আশা পূৰণৰ কামনাৰে থানলৈ আহি সেৱা আগবঢ়োৱা আৰু মানত কৰা পৰম্পৰা আছে বুলি বিভিন্ন বৰ্ণনাত উল্লেখ আছে। বৃন্দাবন বটগছৰ অলৌকিক বিশ্বাস। থানৰ পূব দিশত থকা বহু পুৰণি বৃহৎ বটগছজোপাক স্থানীয়ভাৱে বৃন্দাবন বুলি কোৱা হয়। ভক্তসকলে নিজৰ মনোকামনা পূৰণৰ আশাত গছজোপাৰ ডালত গামোচা বান্ধে। সময়ৰ সৈতে এই পৰম্পৰাটোৱে থানখনৰ এক বিশেষ আধ্যাত্মিক পৰিচয় লাভ কৰিছে। থানৰ পুখুৰীৰ জীৱ-জন্তুক লৈও বিশ্বাস। থানৰ পুখুৰীত মাছ আৰু কাছৰ উপস্থিতি বহুদিনীয়া। এই জীৱকুলক থানৰ পবিত্ৰ পৰিৱেশৰ অংশ হিচাপে ভক্তসকলে গণ্য কৰে। স্থানটোত মাছ কাছৰ সংৰক্ষণৰ পৰম্পৰা কথাও প্ৰকাশিত হৈছে। উপৰোক্ত সকলোখিনি কথা চলি অহা লোকবিশ্বাসৰ ওপৰত আধাৰিত। কিন্তু এই বিশ্বাসসমূহেই গৰখীয়া গোসাঁই থানক অসমৰ অন্যতম আকৰ্ষণীয় আধ্যাত্মিক আৰু লোক ঐতিহ্যৰ স্থান কৰি তুলিছে। জন্মাষ্টমীৰ সময়ত ইয়াত হাজাৰ হাজাৰ লোকৰ সমাগম হয়।